ৰহাত বিজেপি বিধায়ক শশীকান্ত দাসক উষ্ম আদৰণি বিজেপি কৰ্মীৰ। বৃহস্পতিবাৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে গুৱাহাটীৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি বিয়লি ৰহালৈ ঘূৰি অহাৰ পথত ৰহা আৰু জাগিৰোড সমষ্টিৰ সীমামূৰীয়া ঠেকেৰাগুৰিত সহস্ৰাধিক বিজেপি কৰ্মীয়ে বেণ্ড বজাই নাচি বাগি বিধায়কজনক আদৰণি জনায়। ইয়াৰ পিছতে ঠেকেৰাগুৰিৰ পৰা বিধায়কক লৈ কৰ্মীসকলে ৰাষ্ট্ৰীয় পথেৰে সমদল কৰি ৰহাৰ ডিমৌস্থিত বিধায়কৰ বাসগৃহলৈ আগবঢ়াই লৈ যায়। কংগ্ৰেছক সমালোচনা কৰি বিধায়কগৰাকীয়ে এইবাৰ বিধানসভাত কংগ্ৰেছে বিৰোধী আসনত বহিবলৈ সক্ষম নহ'ব বুলি কয়। লগতে টিকটৰ ক্ষেত্ৰত দলে সিদ্ধান্ত ল'ব আৰু তেওঁ আশাবাদী বুলি মন্তব্য কৰে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম মাতৃৰ হৈ ভাৰত মাতাৰ হৈ যাতে ৰাষ্ট্ৰৰ হৈ আমি আত্মনিয়োগ কৰি আমি যাতে শ্ৰদ্ধাভক্তি সহকাৰে যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে ওলাই আহিছোঁ। দলে সিদ্ধান্ত গ্ৰহণ কৰিব, নিশ্চিতভাৱে দলে এটা ভাল সিদ্ধান্ত ল'ব বুলি মোৰ বিশ্বাস। দলে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব। অত্যন্ত অভিভূত হৈছোঁ। ইয়ে প্ৰমাণ কৰে যে ৰহা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ ভেটি অতি শক্তিশালী আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন অসম চৰকাৰ গঠন হ'ব আৰু ৰহা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীয়ে যিগৰাকীকে প্ৰাৰ্থী দিয়ে আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰহাৰ পৰা যে আমি বিজয় সাব্যস্ত কৰিব পাৰিম, আজিৰ সমদলে পুনৰ তাকে প্ৰতীয়মান কৰিছে। কংগ্ৰেছ দল চাওক, এতিয়া কংগ্ৰেছ দল মিতিৰ কুটুম ভাই নিজৰ পৰিয়ালৰ মাজত এতিয়া সীমাবদ্ধ হৈ গৈছে। গতিকে তেওঁলোকক এই সময়ত মই সমালোচনাও কৰিব নোখোজোঁ, কিন্তু যিটো দেখা গৈছে গণতন্ত্ৰ ৰাজনীতিত বিৰোধীৰ এটা শক্তিশালী ভূমিকা থাকিব লাগে। কিন্তু অহা 2026 চনৰ নিৰ্বাচনত বিৰোধী আসনত বহিব পৰাকৈ তেওঁলোকৰ যিটো সংখ্যাগৰিষ্ঠতা, সেই সংখ্যাগৰিষ্ঠতাৰ পৰাও কংগ্ৰেছ বহুত দূৰ পিছুৱাই থাকিব।